ডক্টৰ মণিপাঠক দেৱক অনুৰোধ জনাইছোঁ অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচা তেখেতক সন্মানীয় মহোদয়ে বৰণ কৰিব আৰু অংগবস্ত্ৰ এখন চেলেং চাদৰ তেখেতক প্ৰদান কৰিব তেখেতক এখন অভিনন্দন পত্ৰ প্ৰদান কৰিব দৃশ্যপটৰ সম্পাদক শ্ৰী অভিনৱ দেৱকাশ্যপে আৰু এটা পুষ্পপুলি তেখেতক জ্ঞাপন কৰিবৰ বাবে আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ এয়া শ্ৰদ্ধাৰ সভাপতিদেৱে দৃশ্যপট শিৱসাগৰৰ সন্মানীয় সভাপতি ডক্টৰ মণিপাঠক দেৱে অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচা যে মই অন্ধ অনুগত্য বা নিষ্ঠুৰ শক্তিৰ ওপৰত নিৰ্ভৰ চন্দ্ৰগুপ্তৰ মিত্ৰতা ভংগ কৰিব পৰা শক্তি আৰু নতুনকৈ গঢ়ি তুলিব পৰা ক্ষমতা আছে মই তোমাৰ অনুমোদন বিচৰা নাই তোমাৰ বুজাবুজি বিচাৰো ৰাজপুত রাজকুমার শশীকলা মই তোমার পিতৃ মই বুঝিবলৈ ক্ষমতাৰ প্ৰতিশ্ৰুতি ৰাখিব বিচৰা নাই কিন্তু মই প্ৰজ্ঞাৰ ভিত্তিত এই সাম্ৰাজ্যখন পুনৰবাৰ নিৰ্মাণ কৰিব বিচাৰিছো মই সেৱা কৰাৰ লগত সদায় আছে বিপৰ্যয়ৰ পৰাই মহান ৰজাসকলৰ জন্ম আপোনাক নন্দ ৰক্তৰেখাৰ কোনো প্ৰয়োজন নাই চন্দ্ৰগুপ্ত আপুনি স্পষ্টৰ বাহিৰত চাবলৈ দৃষ্টিশক্তি ইচ্ছাশক্তি আৰু মনৰ প্ৰয়োজন আপোনাৰ মাজত মই এই ৰজাজনক দেখা পাইছোঁ আমি সকলোৱে মিলি এই যুদ্ধখন আৰম্ভ আৰু এই সাম্ৰাজ্য অধিক শক্তিশালী কৰি তুলিম আৰু কঠোৰ পৰিশ্ৰম কৰি মোৰ এই সাম্ৰাজ্যখন অধিক শক্তিশালী কৰিম এই ধাৰণাটো আপোনাৰ ইতিহাসত লিপিবদ্ধ এতিয়া আপুনি সন্মুখীন হ'বলগীয়া আপোনাৰ
ডাঙৰ যুদ্ধখন বাহ্যিক শত্ৰুৰ সৈতে নহয়, বৰঞ্চ আপোনাৰ ৰাজসভাৰ ভিতৰত নিজৰ মানুহৰ মাজত নিজৰ শক্তি বিচাৰিব লাগে। পিতা মহারাজ, রানী ঠিকই বলছেন। যুদ্ধের বাবে প্রস্তুতি কেবল বাহ্যিকভাবে হয়, নাট্যময় পরিভাবেও শক্তি হয়। আর তার সমান্তরাল হই আমি আমার জনসাধারণক আশ্বস্ত করিব লাগিব যে আমি তেওঁলোকৰ আমার প্রজাই যদি আমার উদ্দেশ্য বিশ্বাস করে তেন্তে তেওঁলোকে আমার বাবে যুঁজিব। তেন্তে আচার্য, আপোনাৰ কিবা পৰিকল্পনা আছেনে? আলেকজান্ডারে আমার মতাদর্শ, আমার সংস্কৃতি আর আমার জাতির গৌরব প্রত্যাহ্বান জানাইছে। এতিয়া মই হৃদয়ঙ্গম কৰিছো যে তক্ষশিলাৰ দৰে এখন বিশ্ববিদ্যালয় কেৱল আমাৰ শিক্ষাৰ কেন্দ্ৰবিন্দুৱে নাছিল, বৰঞ্চ সমগ্ৰ ৰাজ্যবৰ্ষৰ বিকাশৰ ই এক পথ প্ৰদৰ্শক হয়। আমি যদি স্থায়ী শান্তি, প্ৰকৃত আৰু ন্যায্য শাসন নিশ্চিত কৰিব বিচাৰো, তেনেহলে আমি আমাৰ জনসাধাৰণক শিক্ষিত কৰিব লাগিব আৰু শিক্ষাৰ জৰিয়তে জনসাধাৰণক শক্তিশালী কৰি তুলিব লাগিব। আচাৰ্য, জ্ঞানৰ গুৰুত্ব মই বুজি পাওঁ, কিন্তু আমি কেনেকৈ আৰম্ভ কৰোঁ? পণ্ডিত আৰু দাৰ্শনিকসকলৰ শিক্ষা কেনেকৈ আমি সাধাৰণ জনতাৰ বাবে সুলভ কৰিব পাৰোঁ? চৰিত্ৰত অভিনয় কৰিছে শ্ৰীমতী নিবেদিতা মেধিয়ে। এইসকল অভিনেতা অভিনেত্ৰীয়ে আজি আমাৰ সাহিত্যৰ সভাৰ নাটকখনত ইমান সময় আপোনালোকক মনোৰঞ্জন দিয়ে। তেওঁলোকক পুনৰবাৰ আমি আপোনালোকৰ পৰা এটা উৎসৱ চাকৰিৰে উৎসাহিত কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আমাৰ সন্মানীয় সাহিত্য সভাৰ নাটকৰ ৰচনা বিশ্বপথৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত চাণক্য শপত ডক্টৰ মণি পাঠক আৰু ৰূপম বেজবৰুৱাদেৱে পৰিচালিত মণি পাঠকদেৱৰ ৰচিত নাটকখন আজি মঞ্চস্থ হ'ল। আমি সেই নাটকখনৰ সমূহ অভিনেতা অভিনেত্ৰী পৰিচালক সকলোলৈকে আৰু বিশ্বপথৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বৰ জটিল এখন নাটক, কম সময়ৰ ভিতৰত ইমান সুন্দৰভাৱে তেখেতসকলে আমাৰ দৰ্শকসকলৰ আগত তেখেতসকলৰ যি মানে প্ৰচেষ্টা, সেই প্ৰচেষ্টাক লাগিবলগীয়া। আৰু আগন্তুক দিনত তেখেতসকলৰ পৰা আৰু অধিক আমি এনেধৰণৰ নাট্য চৰ্চাৰ অব্যাহত থাকিব বুলি আশা কৰিছোঁ। আৰু নতুন নতুন স্নিগ্ধ নাট্য জগতৰ সাগৰ বিশ্বপথৰ পৰা আমি অধিক আশাবাদী।